আৰম্ভ হৈছে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন আৰু 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অধিৱেশনৰ এক উখল-মাখল পৰিৱেশে বিৰাজমান হৈছে। দৃশ্যাংশ দেখুৱাইছো। আজিৰে পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন ভট্টদেৱ ক্ষেত্ৰত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অধিৱেশনক লৈ এক উখল-মাখল পৰিৱেশে বিৰাজমান হৈছে। উখল-মাখল হৈ পৰিছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ। বাণিজ্য মেলাৰ পৰিৱৰ্তে প্ৰথমবাৰলৈ এবাৰ সাহিত্য সভাত উপস্থাপন কৰা হৈছে বিজ্ঞান মেলাৰ আৰু এনেদৰে এতিয়া ভক্তিৰসেৰে নিমজ্জিত হৈ পৰিছে সাহিত্য সভাৰ ভট্টদেৱ ক্ষেত্ৰৰ বাকৰি। আজিৰে পৰা 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে অসম সাহিত্য সভাৰ সপ্তমীতম দ্বিবাৰ্ষিক অধিৱেশন। নাম প্ৰসংগৰে ভট্টদেৱ ক্ষেত্ৰত এক আধ্যাত্মিক হয় সকলোৰে মন আনন্দিত কৰি তুলিছে। আমি ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাইছো। আজিৰে পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আয়োজন কৰা হৈছে। ভট্টদেৱ ক্ষেত্ৰত 5 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য আয়োজন কৰা হৈছে। অধিৱেশনক লৈ এক উখল-মাখল পৰিৱেশে বিৰাজমান হৈছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ। বাণিজ্য মেলাৰ পৰিৱৰ্তে এইবাৰ প্ৰথমবাৰলৈ সাহিত্য সভাত বিজ্ঞান মেলাৰ উপস্থাপন কৰা হৈছে। ভক্তিৰসেৰে নিমজ্জিত হৈ পৰিছে সাহিত্য সভাৰ ভট্টদেৱ ক্ষেত্ৰৰ বাকৰি। নাম প্ৰসংগৰে এনেদৰে জীপাল হৈ পৰিছে ভট্টদেৱ ক্ষেত্ৰ। অসম সাহিত্য সভাৰ সপ্তমী পাঠশালা অধিৱেশনৰ নামঘৰ উদ্বোধনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। তাৰপিছত দ্বিতীয় কাৰ্যসূচী আছে আমাৰ মূল আমাৰ ভট্টদেৱ ক্ষেত্ৰৰ উদ্বোধন। এইটো আমাৰ মাননীয় মন্ত্ৰী তথা আদৰণীয় সমিতি সন্মানীয় সভাপতি ৰঞ্জিত কুমাৰ দাসে এইটো গ্ৰহণ কৰিব। আৰু মূল গ্ৰহণ কৰিব আমাৰ সকলোৰে আমাৰ পাঠশালাৰে গৌৰৱ, এইটো অসম গৌৰৱ আমাৰ কৃষ্ণদয় ডাঙৰীয়াই। তাৰপিছত আমাৰ বিজ্ঞান মেলা উদ্বোধন হ'ব। আজি আভ্যন্তৰীণ আসামৰ যিহেতু সভা আছে, গতিকে আমাৰ মন্ত্ৰীসকল সোনকালে আহিব আৰু সোনকালে উভতি যাব। গতিকে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আহি আছে। গ্ৰন্থমল্ল বৰুৱা ডাঙৰীয়া উদ্বোধন কৰিব আমাৰ গ্ৰন্থমেলা। তেওঁলোকে আহি আছে আৰু আমাৰ পৰ্যায়ক্ৰমে আজি সকলোবিলাক যিমান আছে গ্ৰন্থমেলা হওক মানে প্ৰদৰ্শনীয়ে হওক মূল মঞ্চ বজালি হাট সকলোবিলাক আজি আমাৰ উদ্বোধন হ'ব। উৎসাহিত বতৰ বেয়া কাৰণে অকণমান আমি যোৱাকালি আমি ৰাতি বহুত দেৰি আছিলোঁ, অলপ মন বেয়া আছে। কিন্তু আজিতো এতিয়া মানে সূৰ্য আমি দেখা পালোঁ, কিন্তু তথাপি ঘন কুঁৱলী আৱৰি আছে। তথাপিতো ভগৱানক আমি প্ৰাৰ্থনা জনাইছোঁ যাতে এই 5 দিন বিশেষকৈ আমাৰ সুকলমে অনুষ্ঠান পাৰ হৈ যায়। আৰু জনসমাগম এনেকুৱা আপোনালোকে দেখা পাইছে যোৱাকালি আৰু পৰহি ইমানখিনি যাতে আমাৰ সভা নহওঁতে যিমান মানুহে আহিছে আমাৰ যথেষ্ট ভাল লাগিছে। আৰু আমি প্ৰায় বহুত কেইবা লক্ষাধিক মানুহৰ সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।